কিমান শক্তি থাকিব লাগিব শিৱ প্ৰেমত যে প্ৰিয়জনৰ অপমানত নিজৰ দেহ নিজেই জ্বলাই দিব পাৰি। কিমান বিশ্বাস থাকিব লাগিব শিৱ প্ৰেমত যে পুনৰ জনম লৈও উভতি আহিব পাৰি। কিমান গভীৰতা থাকিব লাগিব শিৱ প্ৰেমত যে প্ৰিয়তমাৰ মৃতদেহ লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব পাৰি। আচৰিত ন? আমি যাক আৰাধনা কৰোঁ সেই মহাদেৱেই প্ৰেমৰ পূৰ্ণতা পাবলৈ এটা জনম ল'ব লগা হৈছিল আৰু আমি এদিনতেই সকলো প্ৰাপ্তি বিচাৰোঁ। আদিদেৱ আৰু আদিশক্তিয়ে প্ৰেমত বাৰে বাৰে পৰীক্ষা দিবলগীয়া হৈছিল আৰু আমি এটা সৰু ভুল বুজাবুজিতে আঁতৰি যাব পাৰোঁ। গৌৰী শংকৰে শিকায় প্ৰতীক্ষা কি, ধৈৰ্য কি, সাহস কি, ত্যাগ কি আৰু আমি কেৱল ভালপোৱাৰেই প্ৰেম পূৰ্ণ বুলি ভাবোঁ। মানুহে কেৱল শিৱ পাৰ্বতীৰ বিবাহহে দেখে, কিন্তু তাৰ আঁৰৰ বিচ্ছেদৰ জুইকুৰা কোনেও নেদেখে। বিচ্ছেদৰ জুইৰ মাজেৰে আহিহে পালন হৈছিল শিৱৰাত্ৰি। প্ৰেমত যে অকল অনুভৱেই যথেষ্ট নহয়, তাৰ প্ৰমাণ শিৱৰাত্ৰি। মৃত্যুৰ সিপাৰেও ভালপোৱা যি থাকে তাৰ প্ৰমাণ শিৱৰাত্ৰি। গৌৰী শংকৰ যি থাকক সকলোৰে বুকুত উশাহত শিৱৰাত্ৰিৰ শুভেচ্ছা, মিলনৰ শুভেচ্ছা, ভালপোৱাৰ শুভেচ্ছা। আজি ৰাতিপুৱাই এই পোষ্টটো পালোঁ কৌশিক নন্দন দায়ে লিখা। বহুত ভাল লাগিল দেখি। সকলো যেন ভালে থাকে। হৰ হৰ মহাদেৱ।